নিৰ্মল জ্ঞান ভকতি বৰ্জিত হলে তাতো সিদ্ধি নাহিকে লোকৰ ভক্তি বৰ্জিত হলে আমি এতিয়া ইয়ালৈ আহিছো নাই ইয়ালৈতো আহিছো নহয় দাদা ভাগৱত ভক্তৰ কথা আমি শুনিবলৈ আহিছো আনিব লাগিব মহাদেৱ শিৱই ভগৱন্তক সেই বিষয়ে ক'লে হৰিহৰ যুদ্ধ অন্তত দি মনৰ দিব হৰিহৰ যুদ্ধ হ'ল নহয় শিৱ মানে হ'ল নাই হোৱাৰ পাছত দেখিলেগে এতিয়া মোৰ টৰ্ণিং নাই গতিকে তেতিয়া স্বীকাৰ কৰিলেগে শিৱই কি বুলি কৈলেগে সেই এনেই চমুকে কওঁ বেলেগলৈ গৈছে বাৰু মই এনেই হেৰিটো কথাই কৈছোঁ সেৱাৰ কথা কৈছোঁ যিটো আমাৰ মানে জীৱসেৱা তাত কৈছে যে সৰ্বোত্তম যিটো কৰ্ম কৃষ্ণ তনৰ পিলা যেবে সিও হুৱে আপুনি বিফল নিন্দিত কাম কৰ্ম তান্ত্ৰ কি কহিব কথা দেখা হৰি ভকতিৰ বল একেবাৰে সৰ্বোত্তম কৰ্মটো যদি কৃষ্ণ অৰ্পণ নকৰে সেইটো বিফল সকামৰ কথানো কি ক'ম বুজি সকামৰ কথাটো বাদ দিয়ক আশা এডাল লৈ সকাম কৰিলে কি হ'ব সেইটো নকওঁৱেই একেবাৰে সৰ্বোত্তম কৰ্মটো যদি ঈশ্বৰ অৰ্পিত নহয় তেতিয়া এইটো বিফল নিৰাশা কৰ্মও যদি আপুনি মানে কৰ্ম কৰে তেতিয়া বিফল বুলি কৈছে সকামততো আপোনাৰ মায়ে থাকেই আৰু নিষ্কামী কৰ্মভাগ কৰিবলৈ যাওঁতে কেনেধৰণে কৰিব লাগিব একেটা সেইটো কথা মই কৈছোঁ বুলি ভাবিছোঁ গতিকে আমি এতিয়া নিষ্কামী সেৱা কৰিব লাগে কি কৰিব লাগিব সকামে কিবা আশা থাকে বুলি কৈছে নহয় কিবা কামনা কৰে গতিকে তাত মায়ে ধৰে বুলি কৈছে বাৰু তাৰপৰা এতিয়া নিষ্কামী সেৱা কৰিবলৈ কৈছে এতিয়া নিষ্কামী সেৱা আমি কেনেকৈ কৰিব লাগিব তাৰমানে সম্পূৰ্ণ কোনো আমাৰ কামনা বাসনা উদ্যোগী বা ভকত ভাগতক নব আমি চিন্তা নকৰি কাক বুজি কৰিম আৰু লাগে কি আমাক দেহটোকে দিছে আমাক ভালে আমি একে সেওঁ গতিকে আমাৰ দেহাটো ভালে দিছে মন গা ভালে দিছে বা আমাক কোনোফালে আমি বিপাং কৰি দিয়া নাই গতিকে আমি এইবোৰ আনন্দ কৰিব লাগে খুব আনন্দ কৰিব লাগে আনন্দ কৰিব লাগে বৰ্ণাশ্ৰম ধৰ্ম যত তপস্যা আচৰে ব্ৰত ইটোৱে কোনোহে পুৰুষাৰ্থ সম্পত্তি কীৰ্তিৰ কাজে কৰে মহাপৰিশ্ৰম শুনা কহো যিটো পৰমাৰ্থ একে খবৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰে তাক জীৱা শুনন্তে সাধৰে এতেকে কৃষ্ণৰ পাদ পদ্মন পাশৰিত আৰু অচিৰকালতে ফল ধৰে আপুনি আজি যিটো শুদ্ধতা বা আমি যদি পবিত্ৰতা স্থাপন কৰি আমি ঈশ্বৰ ভজনা কৰিব যদি পাৰোঁ কিন্তু আপুনি আজিকালি নাপাব পাৰে কিন্তু এদিন নহয় এদিন আপোনাক সেইখন দিবগৈ বুলি বেছিকাটো এদিন নহয় এদিন আপোনাক দিবগৈ কৃষ্ণ কামৰ উদ্দেশ্যে যদি কোনোবাই কিবা এটা কৰিছে বুলি আপুনি ঘূণাক্ষৰে শুনে শুনিলেও যদি আপুনি আদৰ কৰে আপুনি যদি ঈশ্বৰ অৰ্পণ কৰিছে কোনোবা এজনে কিবা কাম আমি শুনিলো কেনেবাকে তাকো ভাল পাইছো তাকো ভাল পাইছো তাকো আপুনি তাৰ পৰাই বোলে ভাল হৈছে দেই সেয়াও আপুনি সমান পুণ্য পালে ইমান নামৰ মহিমা তাৰ উপস্থিত থকা যিটো পাইছে নথকাকৈ একেটা শ্ৰৱণ কীৰ্তনৰ কথা বুলি আৰু আমাৰ একেবাৰে ভাল আমাৰ শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে শাস্ত্ৰত শ্ৰৱণ আৰু কীৰ্তন শ্ৰৱণ মানে আমাৰ আৰু যদি ইউজ কৰিলে কি হ'ব মানে বুলি ক'ব পাৰে আপুনি তাৰমানে এইটো কাৰ্যকলাপৰ লগত সম্বন্ধ কি কথা কৈছে যে আমি আজি কীৰ্তন কৰিছোঁ আৰু শ্ৰৱণ মানে আমি শুনিছোঁ এই শ্ৰৱণ কীৰ্তন ধৰ্ম ভাগি শ্ৰেষ্ঠ বুলি কৈছে ইয়াতকৈ ধৰ্ম নাই বুলি কৈছে আৰু শ্ৰৱণ মানে আমি শুনিলোঁ আজি এতিয়া শুনিছোঁ ইয়াত আচ্ছা ইয়াতে যে আমি কীৰ্তন পঢ়িছে বা শাস্ত্ৰ গাইছোঁ বুলি যদি আমি কীৰ্তন বুলি ধৰি লওঁ ধৰ্মটো তেতিয়াহ'লে আমাৰ শুদ্ধ নহয় আমাৰ এইটো প্ৰচলন কৰিব লাগিব আমি অভ্যাস কৰিব লাগিব তাৰমানে
অভ্যাস কৰিব লাগে যে কালি পাই এনেকৈ ভাগৱতৰ পৰা শুনিছিলোঁ এইটো এনেকুৱা কৰিব লাগে পায়